মিয়া মুছলমান সমাজখনে যোৱা কেইটামান দিনৰ পৰা কৈ আছে যে আমাক অৰুণোদয় নালাগে। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে। কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম। দালি 1 কেজি, নিমখ 1 কেজি, চেনি 1 কেজি, এই তিনিওটা সামগ্ৰী অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে। কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। বহুতে ক'লে অৰুণোদয় নালাগে। বিশেষকৈ আমাৰ মিয়া মুছলমান সমাজখনে যোৱা কেইটামান দিনৰ পৰা কৈ আছে যে আমাক অৰুণোদয় নালাগে। কিন্তু কোনেওতো অৰুণোদয়ৰ পৰা আঁতৰি যোৱা নাই। আমাৰ পৰ্টেলতে এটা বুটাম আছে, অপ্ট আউট, অৰ্থাৎ মোক অৰুণোদয় নালাগে, চৰকাৰে মোক অৰুণোদয় দিয়া বন্ধ কৰক। আজিলৈকেতো কোনেও অপ্ট আউট বুটাম ব্যৱহাৰ নকৰিলে। তাৰ মানে সামাজিক মাধ্যমত কোৱা আৰু আচলতে কৰাৰ মাজত বহুত পাৰ্থক্য আছে। আজি অৰুণোদয়ে অসমৰ মহিলা সমাজক স্বাধীনতা দিছে, অসমীয়া মহিলা সমাজক এক সন্মান দিছে। ই সাহায্য নহয়, ই অসমৰ মহিলা সমাজৰ প্ৰতি আগবঢ়োৱা আমাৰ সন্মান। এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে। এতিয়া আমি দালি, নিমখ আৰু চেনি দিম। মই সিদিনাখন হিচাপ কৰি চাইছো, অৰুণোদয়, চাউল, দালি, নিমখ, তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া 2000 টকাতকৈও বেছি মাহিলী সকাহ পায়। ই বহুত ডাঙৰ সকাহ। আমি যিসকলে সকলো কথাতে মানুহক উপলুঙা কৰো, তাৰ আমি মূল্য বুজি নাপাওঁ। কিন্তু যি মায়ে, যি বাইদেউ, যি ভণ্টিয়ে নিযুত মইনা পাইছে, অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, তেখেতসকলে অনুভৱ কৰে যে এতিয়া নিজকে তেওঁলোকে কিমান সাহসী অনুভৱ কৰে, কিমান তেওঁলোকে নিজকে আত্মনিৰ্ভৰ অনুভৱ কৰে। ঘৰখনত মহিলাগৰাকীৰ সন্মান এতিয়া কিমান বাঢ়িছে।